নমস্কাৰ সকলোলৈকে আহক আজি দুপৰীয়াৰ সাজত কি বনালো তাকেই দেখুৱাওঁ। পাভ মাছখিনি ভালকৈ ধুই লৈছোঁ আৰু এটা মিক্সি জাৰত সৰিয়হ, আদা, নহৰু, জলকীয়াখিনি ভালদৰে পেষ্ট বনাই লৈছোঁ। সৰিয়হখিনিৰ লগত নাৰিকলো দিয়া হৈছে। এতিয়া বনাই লোৱা পেষ্টখিনি পাভ মাছখিনি দি দিব আৰু সোৱাদমতে নিমখ, হালধি, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু সৰিয়হ তেল দি দিব। কেঁচা জলকীয়া দুটা দিব, দি ভালদৰে সানি ল'ব লাগিব। এতিয়া মিক্সি জাৰটো আখলি অলপমান পানী দি দিব। আনফালে কেৰাহী এটাত পানী গৰম হ'বলৈ দি তাত ৰেডি কৰি লোৱা মাছৰ থালখন বহুৱাই দিব আৰু ঢাকনি লগাই দিব 15 মিনিটৰ কাৰণে। গেছৰ জুই সিমত ৰাখিব। আনফালে আকৌ কেৰাহী এটা গৰম কৰি তাত নিমখ হালধি সানি লোৱা ৰৌ মাছখিনি ভাজি ল'ব আৰু ৰৌ মাছেৰে তেতেলী টেঙাৰ জোল বনাম। মাছখিনি ভজা হৈছে, সেই মাছ ভজা তেলতে পাঁচফোৰণ আৰু কেঁচা জলকীয়া দুটা দি দিব আৰু তেতেলীৰ ৰসখিনি দি দিব লাগিব আৰু একেলগতে চাউলৰ গুড়ি অলপমান গুলি দি ভালদৰে উতলিবলৈ দিব। আনফালে আকৌ পাভ মাছখিনি লুটিয়াই দিব, দি পুনৰ ঢাকনিখন লগাই দিব। এতিয়া তেতেলী টেঙাৰ জোলখিনিত সোৱাদমতে নিমখ হালধি দি দিব আৰু দি ভালদৰে মিহলাই ল'ব আৰু ভাজি ৰখা মাছ কেইপিচ দি কিছু সময় উতলাব লাগিব। কিছু সময় উতলাৰ পিছত তেতেলী টেঙাৰে মাছৰ জোল ৰেডি হৈ যাব। এয়া মাছৰ জোলখন ৰেডি হৈ গ'ল। আনফালে আকৌ ভাপত দিয়া পাভ মাছখিনিও ৰেডি হৈ গৈছে। আন এটা কেৰাহীত আকৌ সৰিয়হৰ তেল গৰম হ'বলৈ দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে তাত তেজপাত আৰু পাঁচফোৰণ দি দিব আৰু মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ দুটা দিব। খুন্দি লোৱা আদা, নহৰু আৰু জলকীয়াখিনি দি দিব আৰু বিলাহীৰ পেষ্টখিনি দি ভালদৰে ভাজিব লাগিব। এতিয়া সোৱাদমতে নিমখ আৰু হালধি দি ভালকৈ মিলাই ল'ব। এতিয়া ধনিয়া গুড়ি, জিৰা গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি পুনৰ ভালকৈ মিহলাই ল'ব। এতিয়া ধুই পখালি লোৱা ছাগলীৰ মাংসখিনি দি ভালদৰে মছলাৰ সৈতে লৰাই লৰাই ভাজিব লাগিব। তাতে নহৰু, গোটা নহৰু আৰু কাটি লোৱা আলু দি দিব। নহৰু আৰু আলু দিয়াৰ সময়ত ভিডিঅ'টো অফ হৈ আছিলে। ভালদৰে মাংসখিনিৰ পৰা গন্ধ ওলোৱালৈকে ভাজিব লাগিব। এতিয়া জোখমতে উতলা গৰম পানী দি দিব লাগিব আৰু তাৰপিছত মাংসখন ভালকৈ উতলিবলৈ দিব। এতিয়া কেঁচা জলকীয়া 3টা মাজেৰে ফালি দি দিব লাগিব। ভালকৈ উতলাহি আলু আৰু মাংস সিজি আহিলে তাত ঘৰতে খুন্দি লোৱা ইলাচি, লং, ডালচেনি, জিৰা, ধনিয়া আৰু জালুকৰ গুড়ি দি দিব লাগিব। দি পুনৰ কিছু সময় উতলাব লাগিব। ভালকৈ উতলি জলখন ঘন হ'লে গেছৰ জুই নুমুৱাই ৰাখিব।
আজি দুপৰীয়াৰ ভাত সাজত আছিলে পাভ মাছৰ ভাপত দিয়া আৰু ৰৌ মাছেৰে তেতেলী টেঙাৰ জোল আৰু ছাগলীৰ মাংস। আহক দুপৰীয়াৰ ভাত সাজ দেখুৱাই দিওঁ। ভাত, কাচকলৰ ভাজি, লেচেৰা, গাজৰ আৰু আলুৰ ভাজি, দাইল, পাভ মাছৰ ভাপত দিয়া, ৰৌ মাছেৰে তেতেলী টেঙাৰ জোল, ছাগলীৰ মাংস আৰু চালাড, নেমু। আজিলৈ আহিলোঁ, ধন্যবাদ।